শতবৰ্ষ অতিক্ৰম কৰা মনাইমাজি গাঁৱৰ চাংপতা চুকৰ বুঢ়া নামঘৰৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক মনাইমাজিস্থিত চাংপতা চুক বুঢ়া নামঘৰৰ তৰফৰ পৰা অখণ্ডবাদ পৰিচালক সমিতিৰ তৰফৰ পৰা সকলোকে সেৱা নিবেদিছোঁ। আপোনালোকক জনাবলৈ বা গৌৰৱান্বিত যে মনাইমাজি চাংপতা চুকৰ এই বুঢ়া নামঘৰত 1901 চনতে প্ৰতিষ্ঠা হৈ এই নামঘৰভাগিত 2000 চন 2015 চন 2016 চন আৰু এতিয়া 2025 চন মুঠ পাঁচবাৰকৈ আমাৰ এটা সৰু অঞ্চল 55 ঘৰ মানুহৰ সমষ্টি এই গাঁওখন অৱস্থিত। আৰু এই 55 ঘৰ মানুহ এটা কথা আমি গৌৰৱে উল্লেখ কৰিব পাৰোঁ, এই 55 ঘৰ মানুহ এটা খেল মাত্ৰ, এটা খেলৰ আৰু এটা পন্থাৰে চলি আছে। আৰু সেই সকলো ব্যক্তিৰ জৰিয়তে আমি প্ৰতি বছৰে মানে 5 বছৰ মূৰে মূৰে ভাগৱত অনুষ্ঠান কৰি আছোঁ। কিন্তু এই ক'ভিড কাল হোৱাৰ কাৰণে আমাৰ 2 বছৰ পিছ পৰি গ'ল। এতিয়া আমাৰ পুনৰ এইবাৰ কিন্তু উল্লেখযোগ্য কথা সকলো যুৱচাম আমাৰ প্ৰায় 40 বছৰ তলৰ পৰা ধৰি 20 বছৰ মাজত ছাত্ৰ মানে বিশেষকৈ যুৱচামৰ মাজত এই পঞ্চম বাৰ্ষিক ভাগৱত পাঠ চলি আছে। আৰু আপোনালোক আহি পেলাই আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অবিৰত শ্ৰীমদ ভাগৱত পাঠ। উল্লেখযোগ্য যে 1901 চনতে স্থাপিত হোৱা মনাইমাজি গাঁৱৰ চাংপতা চুকৰ বুঢ়া নামঘৰত 19 বহাগৰ পৰা 26 বহাগলৈ পঞ্চম বাৰ্ষিক অবিৰত ভাগৱত পাঠ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। 19 বহাগৰ পুৱা 5 বজাত উষা কীৰ্তনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ ধৰ্মধ্বজা উত্তোলন কৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সত্যেন্দ্ৰনাথ বৰাই আৰু স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি ৰেবানন্দ বৰুৱা আৰু মন্ত্ৰী প্ৰজ্বলক প্ৰবীণ হাজৰিকাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। আমি আজিলৈকে 125 বছৰ অতিক্ৰম কৰা মনাইমাজি চাংপতা চুকৰ বুঢ়া নামঘৰত আমি ৰাজ সাহায্য আজিলৈকে পোৱা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এই অনুষ্ঠানভাগী যাতে সাহায্য আগবঢ়ায় তাৰ বাবে অনুৰোধ জনাইছোঁ মনাইমাজি চাংপতা চুকৰ সমূহ ৰাইজৰ হৈ। ধন্যবাদ। নৰেন চন্দ্ৰ বৰাই আধৰা কাৰ্যসূচীৰ ভাগৱত পাঠ প্ৰতিষ্ঠা আৰু নাম প্ৰসংগৰ শেষত পুৱা 11 বজাৰ পৰা মূল পাঠেকি বিমান বৰাই অবিৰত ভাগৱত পাঠ শুভাৰম্ভ কৰে। ভাগৱত পাঠৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সপ্তদাৰ উন্মোচন কৰে উত্তৰ পশ্চিম যোৰহাট নাগৰিক মঞ্চৰ সভাপতি নগেন বৰাই। আমাৰ মনাইমাজি গাঁও চাংপতা চুকৰ 125 বছৰীয়া এই নামঘৰ ভাগত কিবা এটা চৰকাৰে আমাৰ আৰ্থিকভাৱে এটা অনুদান আগবঢ়াই আমাৰ এই নামঘৰ ভাগ কিবা উন্নতিৰ চিন্তা কৰে যেন এই মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে 2000, 2005, 2011, 2016 আৰু 2025 চন সামৰি অখণ্ড ভাগৱত পাঠ আয়োজন কৰি আহিছে। পৰিতাপৰ বিষয় এই নামঘৰভাগীয়ে বৰ্তমানলৈকে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি নামঘৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। নামঘৰ পৰিচালনা সমিতিৰ লগতে ভাগৱত পাঠ উদযাপন সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চৰকাৰী অনুদানৰ বাবে আহ্বান জনাইছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।